এতিয়া প্ৰশ্ন হ'ল কোনে কিয় আৰু কেনেকৈ এই ঘটনা সংঘটিত কৰিলে মাক দেউতাকৰ পৰা সন্তানে শক্তি পায় জীয়াই থকাৰ কাৰণ বিচাৰি পায় সেইকাৰণে কৈছোঁ বন্দনা তুমি শক্তিদায়িনী হোৱা জীৱনদায়িনী হোৱা বন্দনা 24 ঘণ্টাৰ ভিতৰত যদি সেন্স নাহে তেও হয়তো কোমালৈ যাব পাৰে কোমা মানে অনিৰ্দিষ্ট কালৰ বাবে চেতনা নহা অৱস্থা দেউতাৰৰ সপোনবোৰ ভাইটিৰ লগতে আৰম্ভ হৈ ভাইটিৰ লগতে শেষ হৈছে তেওঁৰ যেন এটাহে সন্তান তেনেকৈ কিয় কৈছা মা মই জানো দেউতাই মোক ভাল পায় মাথো প্ৰকাশহে নকৰে আৰু প্ৰকাশ কৰিবই বা কিয় দেউতাৰ সপোন আছিল মই ডাক্তৰ হোৱা মই জানো ডাক্তৰ হ'ব পাৰিলো সোনকালে কৰ হস্পিটেললৈ দেৰি হ'ব হৈছে আৰু তুমি সৰব গাড়ীখন উলিয়াবলৈ কোৱা কৈছোন কম গৈ আপুনি সোনকালে আহক মই তাক গাড়ী উলিয়াবলৈ কম হেল্ল' অ উজ্জীৱন হা কি পুলিচে ক্লু পাইছে কি আচ্ছা ঠিক আছে হ'ব আৰে তুমি এটা ৰৈ থাকিলে যে সৌৰভক গাড়ীখন উলিয়াবলৈ কোৱা আকৌ কম বাৰু জীৱনে কি ক'লে জীৱনে কৈছে পুলিচে বোলে ক্লু পাইছে আৰু আমাক সোনকালে হস্পিটেললৈ মাতিছে কি সঁচা এতিয়া আকৌ কলৈ যাবলৈ ওলালা হৰো হস্পিটেললৈ এই কেদিনটো গৈ আছা আজিও যোৱা নে মোৰ ভাই হস্পিটেলত আছে ঋতিকা কিন্তু তোমাৰ ভাইৰ লগত তাৰ ওয়াইফ আছে নহয় এই কেদিনটো তাই তাতে আছেই লগতে উজ্জীৱন নতৰটো ভুক পিয়া টোপনি আছে গতিকে সিহঁতক মই ঘৰলৈ পঠিয়াই দি তাত অলপ সময় থাকিম আৰু তোমাৰ অফিচ ভাই বোৱাৰীক বাৰু ৰেষ্ট দিবলৈ হস্পিটেলত থাকি দিবা কিন্তু তোমাৰ অফিচৰ কামবোৰ তাই কৰি দিব নেকি মই আজি অফিচ ছুটি লৈছো কি পইচা পাতি দি তো সহায় কৰায় এটা কাম কৰিও সহায় কৰি দিবা মানে ঘৰখনত ইমানবোৰ মানুহ অথচ হিহঁতক তুমিহে সহায় কৰিলে হয়নে গাত বল থকালৈকে মই সহায় কৰিমেই কাৰণ এইটো মোৰ পৰিয়াল ওকে জি কৰা কিন্তু অকলে কৰা পাৰ্সোনাল প্ৰবলেমৰ কাৰণে মই মোৰ অফিচ ক্ষতি কৰিব নোৱাৰো সো তোমালোকে হস্পিটেল যোৱা আৰু মই অফিচ সৌৰভ মা গৈছো এই মানুহজন নহয় অকল ফ্যামিলি হেল্ল' বেবি গুড মৰ্নিং মৰ্নিং সুইটহাৰ্ট কি কৰি আছা বেডতে আছো জাষ্ট চকু মেলিছো আৰু চকু মেলিয়ে তোমাক চাবলৈ মন গ'ল দ্যাটছ হোৱাই আই মেড এ ভিডিঅ' কল হয়নে য়েছ মাই ডিয়াৰ বাবা গাখীৰ খা নাই মা নাখাওঁ হেল্ল' আণ্টি হাউ আৰ ইউ
আই মিন আপোনাৰ কি খবৰ? এক মিনিট মই চিনাকি কৰাই দিওঁ সেয়া মোৰ মা আৰু এই প্ৰিয়াংশী অংগনা মানে মোৰ প্ৰিয়া ভালনে আইজনী? য়েছ মম মোৰ ভাল আপুনি ঠিকে আছেতো? আমাৰনো কি তোমালোকৰ ভালেই আমাৰ ভাল অ' so sweet auntie I love you এতিয়া মাৰ লগতে কথা পাতি থাকিবা নে মোৰ লগতো কথা পাতিবা? মানে তুমি মাৰ লগত কথা পতাৰ কাৰণে জ্বলিছা? আৰে মই কিয় জ্বলিম? তেন্তে পুৰা পুৰা গুনাইছে যে হোৱাট? বাবা তহঁতে কথা পাত মই যাওঁ গাখীৰ গিলাচ খাই ল নাই মা নাখাওঁ মই প্লিজ লৈ যোৱা না কি শুনিছো এয়া তুমি গাখীৰ কিয় নোখোৱা? খোৱা বুলি কৈছো নহয় এতিয়াই খোৱা প্ৰিয়া খোৱা সপোন নহ'লে কিন্তু মোৰ খং উঠিব একদম শেষ কৰা নহ'লে কিন্তু মোক নামাতিবা শেষ কৰা লোৱা এতিয়া খুচ Yes, of course I am happy. তুমি মোৰ কথা শুনিছা তাতকে মোক আৰু কি লাগে আৰু কোৱাচোন তাৰপিছত ঐ গাধি তই ইয়াৰ পৰা যাচোন তই গাখীৰ গিলাচ নোখোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ মই নাখাওঁ বুলি কৈছো নহয় নাখাওঁ আৰু ময়ো নাযাওঁ বুলি কৈছো নাযাওঁ এবাৰ ক'লে কথা শুনিবি দেই নহ'লে কিন্তু মোৰ খং উঠিব চাওচোন আজি কিমান দেৰিলৈকে তই গাখীৰ গিলাচ নোখোৱাকৈ থাক খা শুন আৰু যা এতিয়া ইয়াৰ পৰা ডিষ্টাৰ্ব নকৰিবি কিন্তু আকৌ বছ আজি প্ৰীতম চৌধুৰীৰ ঘৰত সম্ভৱ কোনো নাই গতিকে আজিয়ে আমি আমাৰ কামটো কৰিব লাগিব না 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 আপুনি চিন্তা কৰিব নালাগে কাম হৈ যাব আপুনি মাত্ৰ মাল ৰেডি ৰাখক বাকী যি কৰিব লগা আছে মই কৰিম অ'কে বছ সেই বুলি তই তোৰ বায়েৰাক পাহৰি যাবি নেকি তাইৰ লগত কটোৱা শৈশৱ আৰু কৈশোৰ কালৰ সেই মধুৰ স্মৃতিবোৰৰ কথা পাহৰি যাম আৰু নাপাহৰিলেও পাহৰিবলৈ চেষ্টা কৰিম কাৰণ মই বাৰ কাৰণে প্ৰিয়াক হেৰুৱাব নোখোজো মানে মোৰ যে এজনী বা আছিল যিয়ে নিজৰ স্বাৰ্থৰ কাৰণে এখন ঘৰ আৰু পৰিয়াল ত্যাগ কৰিছিল সেই কথা মোৰ হ'বলগীয়া পত্নী আৰু শহুৰ দেউতাৰ পৰা লুকুৱাই ৰাখিছো কি কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী ধৃতি তোমাৰ কাৰণে খোৱা বস্তু আনিছিলোঁ লোৱা খাই লোৱা এতিয়া নালাগে দিয়ক জীৱন দা মোৰ একেবাৰে মন নাই আপুনি খাই লওকচোন মই খাম বাৰু আগে তুমি খোৱাচোন প্লিজ ধৃতি অন্ততঃ প্ৰীতমৰ কাৰণে খোৱা জীৱন দা কাৰণ প্ৰীতম সুস্থ হৈ উঠিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ বাবে তুমিতো সুস্থ হৈ থাকিব লাগিব প্লিজ ধৃতি খাই লোৱা
আৰক্ষী বিষয়াজনে কি ক'লে? তেওঁলোকে ইতিমধ্যে তদন্ত আৰম্ভ কৰিয়ে দিছে আৰু সেই তদন্তত তেওঁলোকে এখন কাৰ্ড পাইছে। কাৰ্ড মানে হোটেলৰ কাৰ্ড। মানে সহজ অৰ্থত এইখন এখন ৰাজকীয় হোটেলৰ কাৰ্ড। কিন্তু প্ৰীতমৰ এই ঘটনাটোৰ লগত এই হোটেলখনৰ কিবা নহয় কিবা কানেকশ্যন নিশ্চয় আছে। কি? কাৰণ এই কাৰ্ডখন সেই স্পটত উদ্ধাৰ কৰা হৈছে য'ত তেওঁক গুৰুতৰভাৱে আঘাত কৰা হৈছিল। খুৰা, আপুনি চিন্তা নকৰিব। তেওঁলোকে মোৰ মতে খুব সোনকালে তদন্ত শেষ কৰি দোষীক কৰায়ত্ব কৰিব। ঈশ্বৰে চকু মেলি চালেই হয় আৰু। হেৰা। এক্সকিউজ মি, এই মেডিচিনখিনি আনিব লগা আছিল। মই আনি দিছোঁ। হ'ব বাৰু। আজি অত বছৰে এই ঘৰখনৰ এটা সিদ্ধান্তও মোক ল'ব দিয়া নহ'ল, কিন্তু আজি মই মোৰ স্বামীৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এটা সিদ্ধান্ত লওঁ, কেৱল মোৰ জীয়ৰীৰ সুখ শান্তি আৰু মংগলৰ বাবে। মাজনীয়ে ফোনটো কিয় উঠোৱা নাই? তাইৰ কিবা বিপদ হোৱা নাইতো নে? বাবা, কিবা কথা আছিল মা? আছে। কোৱা, মোৰ অফিচলৈ দেৰি হৈছে। বায়েৰে তোৰ বিয়াখনলৈ বৰকৈ আশা কৰিছিল, সেইকাৰণে মই ভাবিছো তই নিজ মুখেৰে বায়েৰাক তোৰ বিয়াৰ নিমন্ত্ৰণ দে। নিমন্ত্ৰণ? নিমন্ত্ৰণ। চোৱা মা, মই তোমাৰ কথা ৰাখিবলৈ অনিচ্ছা সত্ত্বেও তাইক মোৰ ৰিজাল্টৰ খবৰ দিলোঁ, কিন্তু মোক এইবাৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ নক'বা। কি? কিন্তু তাই তোৰ বায়েৰো নহয় জানো? আছিল, কিন্তু এতিয়া নহয়। মুখেৰে সম্পৰ্ক শেষ কৰিলেও তেজৰ সম্পৰ্ক শেষ হৈ নাযায়। নাযায়, কিন্তু সেই গাধীজনীৰ লগত যে মোৰ তেজৰ সম্পৰ্ক আছিল সেই কথা মই কেতিয়াবাই পাহৰি পেলাইছোঁ। বাবা, কাৰণ দেউতাই যেতিয়া তাইক মন আৰু মগজুৰ পৰা উলিয়াই দিছে, মইতো তাইৰ ভায়েকহে। আৰু মা, তুমি পাহৰি গৈছা নেকি যে এইখন ঘৰত তাইৰ নামটো উচ্চাৰণ কৰিবলৈ দেউতাই মানা কৰিছে? সেই বুলি তই তোৰ বায়েৰাক পাহৰি যাবি নেকি তাইৰ লগত কটোৱা শৈশৱ আৰু কৈশোৰ কালৰ সেই মধুৰ স্মৃতিবোৰৰ কথা? পাহৰি যাম, আৰু নাপাহৰিলেও পাহৰিবলৈ চেষ্টা কৰিম, কাৰণ মই বাৰ কাৰণে প্ৰিয়াক হেৰুৱাব নোখোজো। মানে মোৰ যে এজনী বা আছিল যিয়ে নিজৰ স্বাৰ্থৰ কাৰণে এখন ঘৰ আৰু পৰিয়াল ত্যাগ কৰিছিল, সেই কথা মোৰ হ'বলগীয়া পত্নী আৰু শহুৰ দেউতাৰ পৰা লুকুৱাই ৰাখিছোঁ। কি? মোৰ বা এজনী পলাই বিয়া হোৱা ছোৱালী বুলি জানিলে প্ৰিয়াৰ দেউতাকে আমাৰ সম্বন্ধটো কেতিয়াও একচেপ্ট নকৰে, আৰু তেওঁ অসন্তুষ্ট হ'ব পৰা কাম মই কেতিয়াও নকৰোঁ। মই আহোঁ।
কন্যা আৰু স্বামীৰ মাজত তুমি কাক নিৰ্বাচন কৰা আপুনি কি কৈছে সঠিক সময়ত মই সঠিক কথা কৈছো এইখন ঘৰৰ কথাটো বাদেই তুমি তোমাৰ নিজৰ জীৱনত কেতিয়াও একো সিদ্ধান্ত লৈ নাপালা সিদ্ধান্ত ল'বলৈ তোমাক মই এটা সুযোগ দিছো গতিকে নিৰ্বাচনৰ সিদ্ধান্ত তোমাৰ মই জানো সেই ৰাতি অহা ফোন কলটো কাৰ তেওঁ কোন আৰু ফোনত কি কয় সেই সকলোবোৰ বিষয়ে মই জানো যিতে মই তোমাক সকলোবোৰ খুলি ক'ম পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী তোমাৰ সাহস কেনেকৈ হ'ল আমাৰ ল'ৰাৰ বিয়ালৈ তাইক নিমন্ত্ৰণ দিয়াৰ কথা ক'বলৈ কাৰণ তাই আমাৰ ছোৱালী মোৰ কোনো ছোৱালী নাই মই কোনো কন্যা সন্তানৰ পিতৃ নহয় মই কেৱল এজন ল'ৰা সন্তানৰ পিতৃ সপোনৰ পিতৃ হেৰি আপুনি ইমান উত্তেজিত নহ'বচোন আৰু উত্তেজিত হ'ম যেতিয়ালৈকে সেই কুলক্ষণীজনীৰ নাম এই ঘৰখনত উচ্চাৰিত হৈ থাকিব তেতিয়ালৈকে মোৰ খং আৰু উত্তেজনা নকমে নিৰ্জু অলপ মনে মনে কওকচোন মই চিঞৰিয়ে ক'ম এজনী অলাগতীয়াল অপদাৰ্থ আৱৰ্জনা সদৃশ ছোৱালীয়ে আমাৰ পাপৰ ফলত তোমাৰ গৰ্ভত স্থিতি লৈছিল আৰু তাই মৰিল কি যি মৃত্যুৱে তাইক এইখন ঘৰৰ পৰাই নহয় মোৰ মনৰ পৰা মোহাৰি পেলাইছে এইখন ঘৰত কাৰো শ্ৰাদ্ধ পতা নাই যে তুমি মৃত্যু হোৱা মানুহক স্মৰণ কৰিবা মই মোৰ ল'ৰাৰ বিয়া পাতিছো আৰু সেইবাবে এইখন ঘৰত কেৱল জীৱিত মানুহৰহে স্থান আছে মৃত্যু নোহোৱা ছোৱালী এজনীক আপুনি মৃত খোজালে আপুনি বাৰু কেনেকুৱা পিতৃ পিতৃ কাৰ পিতৃ মই কেৱল সপোনৰ পিতৃ আৰু তুমি যদি সপোনৰ বাহিৰে আন কাৰোবাৰ মাতৃ বুলি ভাবিছা সেইটো পাহৰি যোৱা যদি পাহৰিব নোৱাৰা মোক পাহৰি যোৱা কাৰোবাক আঁকোৱালি ল'বলৈ হ'লে কাৰোবাক ত্যাগ কৰিব লাগিব ময়ো চাম কন্যা আৰু স্বামীৰ মাজত তুমি কাক নিৰ্বাচন কৰা আপুনি কি কৈছে সঠিক সময়ত মই সঠিক কথা কৈছো এইখন ঘৰৰ কথাটো বাদেই তুমি তোমাৰ নিজৰ জীৱনত কেতিয়াও একো সিদ্ধান্ত লৈ নাপালা সিদ্ধান্ত ল'বলৈ তোমাক মই এটা সুযোগ দিছো গতিকে নিৰ্বাচনৰ সিদ্ধান্ত তোমাৰ জীৱন দা হা প্ৰীতমৰ লগত বাৰু কোনে এনেকুৱা কৰিব পাৰে দিনে ৰাতি মাথো সেই কথাটোকে ভাবি আচৰিত হৈছোঁ সিটো লিখা মেলাহে কৰে ব্যৱসায় কৰাহেঁতেন কথাটো বেলেগ আছিল যে ব্যৱসায় শত্ৰুতাৰ বাবে তাৰ লগত কোনোবাই এনেকুৱা কৰিব পাৰে কিন্তু এজন লিখকৰ লগত জীৱন দা আপুনিতো তেখেতৰ বহুত পুৰণি বন্ধু তেখেতৰ সকলো কথাই জানে গতিকে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ মানে আপোনাক সুধিব বিচাৰিছোঁ কি কথা ধৃতি এইখিনি সময়ত এইটো কথা আপোনাক সোধাটো উচিত হ'বনে নাই মই নাই তথাপিও সুধিছোঁ মোক লগ পোৱাৰ আগত এখেতৰ কাৰোবাৰ লগত কিবা সম্পৰ্ক আছিল নেকি যিয়ে তেওঁক বৰ্তমান শত্ৰু জ্ঞান কৰে কি পত্নী হিচাপেতো তেখেতে মোক যথেষ্ট মৰম আদৰ কৰে সেই গতিকে তেওঁক সন্দেহ কৰাৰ মোৰ প্ৰশ্নই নুঠে কিন্তু আজি কেইদিনমানৰ পৰা কি ধৃতি তেখেতলৈ ৰাতি ৰাতি এটা ফোন কল আহে মই নাজানো সেই ফোনটো কোনে কৰে কিয় কৰে কিন্তু মই সেই ফোনটো অহাৰ পিছত তেওঁৰ মুখত শংকা দেখিবলৈ পাইছিলোঁ মই নিজ চকুৰে দেখিছোঁ তেওঁক সেই ফোন কলটোৱে শংকিত কৰি তোলে কি হ'ল ফোনটো কাটি কিয় দিলা প্ৰীতম এনেই কাৰ ফোন আছিল আননোন নম্বৰ ইমান ৰাতি হৈ থাকা গুড নাইট সেয়ে মোৰ সন্দেহ হৈছে সেই ফোন কলটোৰ লগত এই ঘটনাটোৰ একো সংযোগ নাইতো কওক জীৱন দা আপুনি যদি সেই ফোন কলটোৰ বিষয়ে কিবা অলপ হ'লেও জানে কওক
মই আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ প্লিজ কওক অঁ মই জানো জানে অঁ সেই ৰাতি অহা ফোন কলটো কাৰ তেওঁ কোন আৰু ফোনত কি কয় সেই সকলোবোৰ বিষয়ে মই জানো যিতে মই তোমাক সকলোবোৰ খুলি ক'ম